ঠিক কথা কৈছে মুখ্যমন্ত্ৰীয়ে আমাৰ ঠিক কথা কৈছে একেবাৰে 100% শুদ্ধ কথা স্বাগতম জনাইছো আটাইকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে বন্ধু বান্ধৱীসকল অকমান আগতে এটা মই নিউজ দেখিলো আৰু নিউজটো দেখি মোৰ এনেকুৱা হাঁহি উঠিছে তেওঁ কি কৈছে জানেনে বোলে সিংগাপুৰ আৰক্ষীৰো বোলে হেৰিটো বেলেগ বিচাৰ প্ৰক্ৰিয়া বেলেগ আৰু আমাৰ ভাৰতৰো বোলে বিচাৰ প্ৰক্ৰিয়া বেলেগ হ'ব লাগিব আৰু সিংগাপুৰ আৰক্ষীও কি বিচাৰ কৰিলে বা ভাৰতৰ হেৰিও আৰক্ষীও কি বিচাৰ কৰিলে আমিতো দেখিয়ে লয়ে নহয় জানো কিন্তু ইয়াতো আছে কিছুমান ৰহস্য এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে ক'লে নিজ মুখেৰে স্বীকাৰ কৰিছে যে বিচাৰ প্ৰক্ৰিয়া বেলেগ আৰু বিচাৰ প্ৰক্ৰিয়া বেলেগ নহবনো কিয় কাৰণ তেৱে কৰিছে বিচাৰ প্ৰক্ৰিয়াটো বেলেগ এতিয়া প্ৰথমতে ধৰিব লাগিছিল আমাৰ কাক মুখ্যমন্ত্ৰীক ধৰিব লাগিছিল মুখ্যমন্ত্ৰীক জেৰা কৰিব লাগিছিল তেওঁ কেনেকৈ গম পাইছিল 5 বছৰৰ আগতে জুবিনক যে হত্যা কৰিব পৰিকল্পনা কৰি আছে বুলি কৈছে আৰু তেওঁ এটো উল্লেখ কৰিছিল যে 4 জন মানুহ আছে তাৰে 5 জন আছে তাৰে এজনে মাৰিছে আৰু 4 জনে সহযোগ কৰিছে কিন্তু মেন প্ৰথমতে তেওঁ মানে জেৰা কৰিব লাগিছিল এসআইটিয়ে এজনক আমাৰ এই মুখ্যমন্ত্ৰীক হয় না নহয় আৰু এই সুদক্ষ মুখ্যমন্ত্ৰীজনে এনেকুৱা সুন্দৰকৈ কথাখিনি কৈছে সঁচাকৈ কিন্তু আচৰিত হ'বলগীয়া আৰু সেই কাৰণে আপোনালোকক ভাবিলো বুনো এই কথাখিনি মই আপোনালোকক ভিডিঅ' আকাৰে বনাই দিও নহলেতো ভাবিব বোলে কি কথা কয় হয় না নহয় আপোনালোকে কওকচোন যিজন মুখ্যমন্ত্ৰীয়ে নেকি আগতীয়াকৈ 5 বছৰৰ আগতে গম পাইছিল যে জুবিন গাৰ্গক হত্যা কৰিবলৈ পৰিকল্পনা কৰি আছে আৰু তেতিয়া কিন্তু জুবিন গাৰ্গৰ একো ৰক্ষণাবেক্ষণ নিদিয়াৰ পিছত যেতিয়া মৰি গল তেতিয়াই তেওঁ কি কৰিলে জানেনে তেওঁ যে ক'লে বোলে বিচাৰ প্ৰক্ৰিয়া বেলেগ সিংগাপুৰ আৰক্ষীয়ে কি বিচাৰ কৰিলে আৰু আমাৰ ইয়াত কি বিচাৰ কৰিলে আমাৰ মুখ্যমন্ত্ৰীয়ে কওঁ শুনক সকলোখিনিতো আমাৰ মুখ্যমন্ত্ৰী হাতৰ তলেদিয়ে হয় না নহয় গৃহ বিভাগটো যিহেতু তেওঁ হাততে আছে আৰু তেওঁ কৰিলে কি ইয়াত বিচাৰ কৰিবলৈ গৈ পেলাই কোনে ৰুটি সবজি এইবিলাক বিহু কমিটি বিলাকক মাটি আনি পইচা খোৱা কিবা খোৱা সকলোৱে জানে যে মেনেজাৰজনে পইচা খাইছে আৰু তাৰ পিছত বাৰু সেই বিহু কমিটিক মাটি অনা কোনে কিমান টকা দিছিল সেইবিলাক তদন্ত কৰি লাষ্টত কি হ'ল কি ঘটিটো বুলিয়ে ক'ব লাগিব নহয় জানো কি ঘটিটো হ'ল বাৰু আৰু তেওঁ নিজে কৈছে কি বোলে আমাৰ বেলেগ লাজু নেপায় ভাই একদম সঁচাকে যিমানখিনি ভাল হেৰি কৰিবলৈ চাওঁ সিমানেই মানে উপলুঙা কথা কিছুমান কয় আৰু আপোনালোকে দেখিছে নহয় সেই প্ৰবাসী অসমীয়া কিজনক ধৰি আনিলে জানো আনি পেলাই তেওঁলোকে কি কৰিলে এবাৰ কিবা এটা ফুটপুছ কৰিলে কৰাৰ পিছত থৈ দিলে আৰু তেওঁ এনেকুৱাকে কথাখিনি কৈছিল কোনো খাৰি যাব নোৱাৰে একেবাৰে মানে ৰামায়ণ মহাভাৰততো কিমানখিনি কপি নাই নেকি কিজনী যিখন চাৰ্জশিটত সেই 12700 পৃষ্ঠা যিখন আছে তাৰ ভিতৰত কি আলুগুটি কচুগুটি বেঙেনা এইবিলাক নেহে আছে দেখোন তাৰ বাদেতো একো এটা ভাল হেৰি নাই বোলে কয় নহয় হিয়ালৰ জাক সিংহৰ এটাই মানে যথেষ্ট হয় না নহয় যদি এটা পৃষ্ঠাতে এখন চাৰ্জশিট দিলে হয় সেইখনেই কামত দিলে হয় 11000 12000 এখোপা কৰি পেলাই কি মটৰটো কৰিলে কিবা কৰিলে জানো কিন্তু এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে আৰু নিজকে নিজে বৰ মানে সৰ্বগুণী মুখ্যমন্ত্ৰী বুলি ভাবে নেকি বহুত দিন চাই আছো যে তেওঁ কথা কিছুমান এনেকুৱা মানে ফটো আমি কথা কিছুমান ক'বলৈ লৈছে আৰু সেইবিলাক ফটো আমি কথা দেখিয়ে তেওঁ লগ খুপায়ো কি কৰিছে চুৰ মানে চুৰৰ কথাটো চুৰে ঘৰখনকাৰী বলৎকাৰী কত কি যে কেলেংকাৰী গৰু চুৰৰ পৰা আদি কৰি কিমান কেলেংকাৰী আৰু এইবাৰ তেওঁ সান্দহ খোৱা বালি তল যাব জিকাটোতো জিকিব নিজিকাকে নাথাকে সেইটো মই কৈছো যিটো হয় মই সেইটো কৈছো কিন্তু তেওঁ নিচিনা চতুৰ আৰু লগতে মিছলীয়া মুখ্যমন্ত্ৰী এজন দ্বিতীয়ত আৰু কেতিয়াও নোলাব আৰু সঁচাকৈ আচৰিত হেৰি হ'ল সকলো মানুহৰে মানে একদম ধাৰণা ভুল হৈ গৈছিল আৰু এতিয়াও কিছু মানে দেখিছে নহয় আপোনালোকে যিবিলাকে মাত মাতিব লাগিছিল সেইবিলাকে এতিয়া একদম চুপচাপ মানে কি এনেকুৱা হৈছে বন্দিত্ব জীৱন কটোৱাৰ নিচিনা মানে ঘাঁহ চাহ দিছো তহঁতে খাই থাক আৰু চুপচাপ বহি থাক এতিয়া হৈছে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত তেনেকুৱা আৰু তেওঁ নিজৰ মুখৰ পৰাই পায় বা যিসকলে এতিয়া কৈ আছে দুগৰাকী মানে কৈ আছে নহয়
দুগৰাকী বুলি নকওঁ দে, দুগৰাকী বুলি ক'লে মানে অকণমান সন্মান জনোৱা নিচিনা হ'ব। দুগৰাকী নহয়, দুটামান ধেমাধৰাই কৈ আছে নহয় যে জুবিন গাৰ্গৰ অতিমাত্ৰা মাদক দ্ৰব্য সেৱন কৰে, আমুক হে তামুক হে, কিমান চৰিত্ৰ হননৰ পৰা আদি কৰি কিমান কথা মানে ৰাজহুৱা কৰিছে। তথাপিও বাৰু মুখ্যমন্ত্ৰীয়ে সেইবিলাকৰ ওপৰত তদন্ত কৰিছেনে? কিয় এইবিলাক কথা কৈ আছ বুলি তদন্ত কৰিছে জানো? নাই কৰা। কিন্তু তেওঁ SITক পৰামৰ্শ দিছে যে অখিল গগৈৰ ওপৰত কেছ কৰ। কিন্তু কি হ'লনো? অখিল গগৈৰ ওপৰত কেছ কৰিনো কি হ'ল? অখিল গগৈয়ে নিজৰ কামত, নিজৰ দলৰ কামত একদম পূৰা লাগি আছে। আৰু সকলোৱে জানে, সকলো জনসাধাৰণে জানে অখিল গগৈয়ে মিছা কৈছেনে সঁচা কৈছেনে সকলোৱে গম পায়। গতিকে বন্ধু বান্ধৱীসকল, এনেকুৱা এজন মুখ্যমন্ত্ৰীক আমি মানে পালোঁ, কিহৰ ফলত কেনেকুৱা পালোঁ নাজানো। তেওঁ মানে সকলোকে মিছাই সঁচাই কি কৰে, একদম মেনেজ কৰি পেলাই থৈ দিয়ে, বাহ লয়। গতিকে তেওঁ কি ধৰণে কথাখিনি একদম কৈছে শুনকচোন। ছিংগাপুৰৰ তদন্তও বেলেগ, ইয়াৰ তদন্তও বেলেগ। বেলেগটো হ'বই নহয় জানো? যি নেকি ইয়াত তেওঁৱে জড়িত। তেওঁৱে প্ৰথমতে কৈছিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, তেওঁৱে এতিয়া ন্যায় দিব নোৱাৰে। তেওঁ এইখিনিলৈকে কৈছে যে 5জন মানুহ আছে, তাৰে 4জনে মানে সহযোগ কৰিছে, এজনে মাৰিছে। কিন্তু তেওঁ ইমানখিনি যে জানিলে, তেওঁক বাৰু তদন্ত আওতালে আনিব লাগিছিল নে নাই? গতিকে বিচাৰ প্ৰক্ৰিয়াটো চেঞ্জ কৰি দিছে নহয় জানো? গতিকে তেওঁ মুখেৰে শুনক কি সুন্দৰকৈ কথাখিনি, আপোনালোকৰ শুনি লওক বাৰু কিখিনি কথা কৈছে। ছিংগাপুৰৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ, ভাৰতৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ। ছিংগাপুৰৰ কোনো পুলিচ অসমত আহি ইনকুৱাৰী কৰা নাই যে জুবিনৰ বিহুৰ ফাংচনৰ টকা কোনে খালে। ছিংগাপুৰৰ পুলিচটো ইয়াত অহা নাই। গতিকে আমাৰ পুলিচ কিন্তু ছিংগাপুৰত গৈছে। গতিকে তদন্তটো কাৰ ভাল হ'ব? তাৰ লগত ভাৰতৰ আদালতে ছিংগাপুৰৰ আদালতৰ তলত নহয়, ভাৰতৰ আদালত সৰ্বোচ্চ। ভাৰতৰ আদালত ছিংগাপুৰৰ আদালতৰ তলত নহয়। গতিকে আমাৰ ন্যায় প্ৰক্ৰিয়া বেলেগ, ছিংগাপুৰৰ ন্যায় প্ৰক্ৰিয়া বেলেগ। গতিকে এছাম লোক আছে খালি কনফিউজন কৰি থাকে। আৰু তেওঁলোকে আচলতে জুবিনে ন্যায় পাব লাগে নে নালাগে, তেওঁলোকৰ মোৰ মাজে মাজে ডাউট হয়। তেওঁলোকে এতিয়া এটা কামতে লাগি আছে যে উইক পইণ্ট উলিয়াই দিয়ক, যাতে আসামী কেইজন মুক্ত হৈ যায়। আমি আছোঁ আসামী কেইজনে শাস্তি পাব লাগে। কিবা যদি উইক পইণ্ট আছে হয়তো ক'বহে নালাগে, যাতে আসামী কেইজনে শাস্তি পায়। কিন্তু তেওঁলোকে যি ধৰণে কৈ আছে তাৰ পৰা কি বুজা যায় যে আসামী কেইজন মুক্ত হ'ব লাগে, আৰু মুক্ত হ'লে হিমন্ত বিশ্ব শৰ্মাক ধৰিম। তেওঁলোকৰ টাৰ্গেটটো জুবিন গাৰ্গ নহয়, তেওঁলোকৰ টাৰ্গেটটো হিমন্ত বিশ্ব শৰ্মা। ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে? আজি ইমান ভাল তদন্ত হ'ল, আজিলৈকে জেলৰ পৰা অপৰাধী ওলাব পৰা নাই। কংগ্ৰেছৰ দিনত যিমান ক্ৰাইম হৈছে সকলো অপৰাধী 2 মাহত বেল পাইছেই পাইছে। তৰুণ গগৈৰ দিনত, হিতেশ্বৰ শইকীয়াৰ দিনত ডাঙৰ ডাঙৰ দুৰ্ধৰ্ষ অপৰাধীও 2-2.5 মাহত বেল পাইছে। কিন্তু আমিতো বেল পাব দিয়া নাই। সেইকাৰণে মোৰ সম্পূৰ্ণ আদালতৰ ওপৰত বিশ্বাস আছে। ভাৰতৰ আদালতে ন্যায় দিব, আৰু ভাৰতৰ আদালত ছিংগাপুৰৰ আদালতৰ অধীনত নহয়। দেখিলেনে সেই মুখ্যমন্ত্ৰীজনে কি ধৰণে কথাখিনি ক'লে? তাৰ পিছত আৰু কিবা বুজিবলৈ বাকী থাকিল নে? গতিকে বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গৰ ন্যায় এইখিনি বুলিয়ে ধৰক, আৰু ইয়াতকৈ কোনো আগবাঢ়িব নোৱাৰে, মই কৈ থলোঁ। গতিকে সকলো ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।